নমস্কাৰ। আপোনাৰ জীৱনটো সাংঘাতিকভাৱে দুখেৰে ভৰি পৰিছে, সমস্যাৰ ওপৰত সমস্যা। অৰ্থাৎ আপোনাৰ প্ৰত্যেকটো সমস্যাই আপোনাক ব্যতিব্যস্ত কৰি তুলিছে। গতিকে এই সমস্যাৰ পৰা আপুনি মুক্ত হ'ব লাগে। এটা সৰু উপায় কৰি লওক। এই সৰু উপায় জীৱনৰ এই যিকোনো সমস্যা আপুনি মুক্ত হ'ব পাৰিব। এটা তামৰ পাত্ৰ ল'ব। তামৰ পাত্ৰটোত ৰঙা চন্দন দিব আৰু প্ৰত্যেক দিনাখনে আপুনি যিখন বিচনা হ'ব সেই বিচনাখনৰ শিতানতে হওক, অৰ্থাৎ আজিকালিতো বক্স থকা হয়, তাতে ৰাখিব পাৰিব, বা নতুবা ওচৰত আপুনি ছাইডত এখন টেবুল ৰাখি ল'ব বিচনাৰ সমান্তৰালকৈ, আৰু ৰাখি সেই পানীখিনি প্ৰত্যেক দিনাখনে ৰাতিপুৱাই শুই উঠি তুলসী তলত তুলসী গছত ঢালিব আৰম্ভ কৰক। আৰু এনেকৈ 43টা দিন কৰক। এই যে আপোনাৰ যে খুব দুখ অনুভৱ হয়, সমস্যা অনুভৱ হয়, আপুনি যে ভাবে যে মোৰ এইটোৱে সমস্যা হৈ আছে, এই সকলো সমস্যাই আপোনাৰ নাইকিয়া হ'ব। অৰ্থাৎ আপোনাৰ পজিটিভ মন হ'ব আৰু কামবিলাকৰ বাধাবিলাকো দূৰ হ'ব। এটা সৰু উপায় কৰি চাওক, ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত পজিটিভ আহিব। ধন্যবাদ।